হয়, এই মুহূৰ্তত আমি ঘটনাস্থলীত উপস্থিত আছো আৰু এটা দুখৰ খবৰ ইতিমধ্যে প্ৰায় 10 জনকৈ লোক নিহত হোৱাৰ খবৰ আহিছে আৰু এতিয়ালৈকে আনুষ্ঠানিকভাৱে সেই তথ্যখিনি প্ৰকৃততে কিমান সংখ্যক লোক আহত হৈছে, প্ৰকৃততে কিমানজন লোক মৃত্যুমুখত পৰিছে সেয়া এতিয়াও সঠিক খবৰটো অফিচিয়েল যিটো দিল্লী আৰক্ষীৰ ভাষ্য সেয়া এতিয়াও আহিবলৈ বাকী আছে। আৰু এই মুহূৰ্তত আপোনালোকে দেখিব ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই আপোনালোকক ইয়াৰ পৰা দেখাইছে যে আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গই গোটেই বিষয়খিনি তেওঁলোকে ইয়াত অনুসন্ধান কৰিছে আৰু এই গোটেই এৰিয়াটো ইতিমধ্যে চিল কৰা হৈছে। নিয়াৰ টিম আহি উপস্থিত হৈছেহি আৰু দিল্লী আৰক্ষীৰ যি তদন্তকাৰী দল তেওঁলোকে এই গোটেই বিষয়টো তদন্ত কৰি আছে। কিন্তু বহুকেইটা প্ৰশ্ন এই মুহূৰ্তত বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে। প্ৰথম প্ৰশ্ন, এই গোটেই যিটো লালকিল্লাৰ অঞ্চল সেই অঞ্চলটো সদায় এটা হাই চিকিউৰ্ড জনবহুল এক অঞ্চল, কিন্তু যথেষ্ট ইয়াত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়, যথেষ্ট সুৰক্ষা থাকে। দ্বিতীয় বিষয়টো হৈছে মেট্ৰৰ নিচিনা এটা পাৰ্কিং য'ত যথেষ্ট নিৰাপত্তা ৰখা হয়, তাত আনি গাড়ীখন ৰখা হৈছে আৰু ইকো গাড়ীখন পাৰ্থই যদি দূৰলৈকে আপোনালোকক দেখুৱাব পাৰে, আমাৰ চেষ্টা কৰিছো আপোনালোকক দেখুৱাবলৈ, প্ৰাবল্যটো অনুভৱ কৰিব। তাত গাড়ীখন বিস্ফোৰণ হৈছে। কি বিস্ফোৰক আছিলে, কেনেধৰণৰ বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিলে আৰু কি উদ্দেশ্যৰে, কোন জড়িত হৈ আছে, বহু প্ৰশ্ন আহিছে। কিন্তু সমগ্ৰ দেশৰ ৰাজধানীক এই বিস্ফোৰণে জোকাৰি গৈছে। এয়া এক সাধাৰণ কাৰ বিস্ফোৰণ হ'ব নোৱাৰে। এইবাবেই নোৱাৰে কাৰণ এখন কাৰ বা গাড়ী যদি স্বাভাৱিকভাৱে কিবা কাৰণে যান্ত্ৰিক বিজুতিৰ কাৰণে জ্বলে তেনেহলে ইমান বেছি তাৰ কাষৰ পাজৰৰ গাড়ীবোৰ অনিষ্ট নহয়। ইয়াত কেইবাখনো ই ৰিক্সাত জুই লাগিছে, তাত থকা যিসকল লোক তেওঁলোক নিহত হৈছে, প্ৰায় 10 জনকৈ ব্যক্তি নিহত হোৱাৰ খবৰ আহিছে। আৰু আমি যদি চাওঁ 2005 চনৰ দিল্লীৰ যি বোমা বিস্ফোৰণ, তাৰ পিছত এই ধৰণৰ ঘটনা দিল্লীত এয়া সংঘটিত হৈছে। গতিকে এক প্ৰকাৰ ক'ব লাগিব প্ৰশ্ন উঠিব, দিল্লী আৰক্ষীৰ প্ৰতিও নিশ্চয়কৈ প্ৰশ্ন উঠিব, ইণ্টেলিজেন্সৰ প্ৰতি নিশ্চয়কৈ প্ৰশ্ন আহিব যে কেনেধৰণৰ এই গোটেই ঘটনাটো সংঘটিত হ'বলৈ পালে। আৰু এই মুহূৰ্তত যিসকল ইয়াত আপোনালোকে দেখিবলৈ পাব ইতিমধ্যে যিসকল আৰক্ষীৰ শীৰ্ষ বিষয়া তেওঁলোক ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁলোকে নিজে ইয়াত আহি গোটেই বিষয়খিনি তেওঁলোকে পৰ্যালোচনা কৰিছে। গতিকে এক দুৰ্ভাগ্যজনক ঘটনা। আৰু কি হৈছিল, ইয়াৰ অন্তৰালত কাৰ কি উদ্দেশ্য আছে আৰু কিহৰ বাবে এই ধৰণৰ এক ঘটনা সংঘটিত হ'বলৈ পালে, বহুখিনি প্ৰশ্ন উঠিব। আৰু এই প্ৰশ্নৰ উত্তৰসমূহ এতিয়ালৈকে আমি যদি চাওঁ যে এতিয়ালৈকে প্ৰশ্নৰ উত্তৰ কিন্তু কোনো ধৰণৰ উত্তৰ নাই। দিল্লী আৰক্ষীয়ে এতিয়ালৈকে তদন্ত অব্যাহত ৰাখিছে। তেওঁলোকে আনুষ্ঠানিকভাৱে এই সম্পৰ্কত কোনো তথ্য এতিয়ালৈকে সদৰি কৰা নাই। গতিকে আমি অপেক্ষা কৰিছো যে দিল্লী আৰক্ষীয়ে ঘটনা সম্পৰ্কত তেওঁলোকে কিবা তথ্য দিয়ে নেকি। কিন্তু প্ৰশ্ন হৈছে যে কোনে কি উদ্দেশ্যৰে এই ঘটনা সংঘটিত কৰিছে আৰু দেশৰ সুৰক্ষাৰ প্ৰতি, ৰাজধানীৰ সুৰক্ষাৰ প্ৰতি, দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি এয়া এক ডাঙৰ ভাবুকি বুলি ক'ব লাগিব, ডাঙৰ ভাবুকি। আৰু এই ধৰণৰ ঘটনা দিল্লীত হোৱাৰ লগে লগে নিশ্চয়কে ই এক ডাঙৰ প্ৰশ্ন চিহ্ন যে ক'ত খুৰুঙা ৰৈ গৈছে, নিৰাপত্তাত ক'ত খুৰুঙা ৰৈ গৈছে, সেই প্ৰশ্নটো কিন্তু জনসাধাৰণে নিশ্চয়কে উত্থাপন কৰিব।